নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গুৱাহাটীৰ ৰাজপথত গুণ্ডাগিৰি কৰি বিপদত পানবজাৰ থানা নিলম্বিত ওসি ভাৰ্গৱ বৰবৰা। ভাৰ্গৱ বৰবৰাক বৰখাস্ত কৰাৰ দাবী ৰাজ্যজুৰি। দাখিল কৰা হৈছে ৰাজ্যৰ কেইবাখনো থানাত এফআইআৰ। মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈ সকলোৱে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। বিপদ বাঢ়িছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ। মুখ্যমন্ত্ৰীৰ পৰা ছাত্ৰ সমাজলৈ এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। ভাৰ্গৱ বৰবৰাক নিলম্বন নহয়, চাকৰিৰ পৰা বৰখাস্ত কৰাৰ দাবী ৰাজ্যজুৰি। ভুক্তভোগী জ্ঞানদেৱে ইতিমধ্যে পানবজাৰ থানাত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। বোকাখাট থানাত এজাহাৰ দাখিল কৰিছে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিয়ে। আৰু লগতে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে কটনৰ ছাত্ৰ সমাজে। ঘটনাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে আৰক্ষীয়ে ৰাজপথত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰা উচিত নহয়। আৰক্ষীৰ অনিয়ন্ত্ৰিত ক্ষমতাৰ সেই দিনবোৰ এতিয়া অতীত হ'ল। সাধাৰণ লোকৰ ওপৰত কৰা অপব্যৱহাৰ হিংসা জনতাই সহ্য নকৰে। আৰক্ষী সংস্কাৰমুখী হ'ব লাগিব। জনতাৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো পধ্যে মানি লোৱা নহ'ব, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক পুনৰ হত্যাৰ চেষ্টা হিজবুল্লাৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত পুনৰ বোমা নিক্ষেপ হিজবুল্লাৰ। আৰু এই আক্ৰমণৰ পিছতে পুনৰ চিন্তিত হৈ পৰিছে ইজৰাইল। বাৰে বাৰে হিজবুল্লাই টাৰ্গেট কৰি লৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ঘৰত পুনৰ আক্ৰমণ। নিশা আক্ৰমণ চলিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহত। বেঞ্জামিন নেতানিয়াহুৰ বাসগৃহত দুটাকৈ ফ্লেছ বোমা নিক্ষেপ হিজবুল্লাৰ। আৰু এই আক্ৰমণৰ পিছতে আৰু চিন্তা বাঢ়িছে ইজৰাইলৰ। অৱশ্য এই আক্ৰমণৰ সময়ত বাসগৃহত নাছিল বেঞ্জামিন নেতানিয়াহু। এই আক্ৰমণৰ পিছতে ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ শেষ সকিয়নি। কোনো সূত্ৰ সাৰি যাব নোৱাৰিব বুলি হুংকাৰ ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ। বেঞ্জামিন নেতানিয়াহুৰ ঘৰত আক্ৰমণৰ আঁৰত কোন আছে? এই সন্দৰ্ভত ক্ষীপ্ৰ গতিৰে ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে ইজৰাইলৰ ৰাষ্ট্ৰপতিয়ে। পৰৱৰ্তী খবৰ, ডেনমাৰ্কৰ সুন্দৰী ভিক্টোৰিয়া কেয়াৰৰ শিৰত উজলিল 2024 বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ। মেক্সিকোত অনুষ্ঠিত হৈছিল 73 সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা। আৰু প্ৰথমবাৰৰ বাবে এই খিতাপ অৰ্জন কৰিছে ডেনমাৰ্কে। প্ৰথম ৰানাৰ আপ নাইজেৰিয়াৰ চিডিম্মা আদেতচিনা আৰু দ্বিতীয় ৰানাৰ আপ মেক্সিকোৰ মাৰিয়া ফাৰ্নাণ্ডা বেলট্ৰান। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুৱাহাটী নাজিৰাৰ পিছত এইবাৰ যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। এইগৰাকী মহিলা আৰক্ষীৰ প্ৰহাৰত আহত হৈছে এগৰাকী 3 মহীয়া শিশু। আৰক্ষীয়ে প্ৰহাৰ কৰিবলৈ লৈছিল এগৰাকী মহিলাক। আৰু মহিলাগৰাকীৰ পৰিৱৰ্তে কোলাত থকা কেঁচুৱাৰ গাত লাগিল চৰ। উপ পৰিদৰ্শক বৰ্ণালী গোহাঁৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। উল্লেখযোগ্য যে এটা গোচৰৰ তদন্তৰ বাবে নিমাতী পথৰ বৰিগাঁৱলৈ গৈছিল আৰক্ষীৰ দল। আৰু গোচৰৰ তদন্ত চলি থকাৰ মাজতে ঘটিল এই অঘটন। পৰৱৰ্তী খবৰ, ৰাজ্যত চলিছে আৰক্ষীৰ দাদাগিৰি। ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত বীৰত্ব দেখুৱাইছে অসম আৰক্ষীৰ একাংশ বিষয়া জোৱানে। আৰু আনপিনে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা গৃহ বিভাগত বৰ্তমান চলিছে অৰাজকতা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিবনে অসম আৰক্ষীৰ এইবোৰ কাণ্ড? ৰাজ্যত চলিছে আৰক্ষীৰ দাদাগিৰি। প্ৰথমে গুৱাহাটী, তাৰ পিছত নাজিৰাত আৰক্ষীৰ গুণ্ডাগিৰি, আৰু এইবাৰ যোৰহাটত আৰক্ষী বিষয়াৰ প্ৰহাৰত আহত হৈছে এগৰাকী 3মহীয়া শিশু। ভাৰ্গৱ বৰবৰাৰ কুকৰ্মৰ পিছত নাজিৰাত সাংবাদিকক গুলিয়াবলৈ উদ্যত হয় আৰক্ষী জোৱান, আৰু আজিৰ দিনটোত পুনৰবাৰ যোৰহাটত এগৰাকী মহিলা আৰক্ষী বিষয়াৰ প্ৰহাৰত আহত হৈছে এগৰাকী 3মহীয়া শিশু। গৃহ বিভাগত চৰম অৰাজকতাই দেখা দিয়াৰ পিছতো নিৰ্লিপ্ত ৰাজ্যৰ মুখ্যমন্ত্ৰী। গৃহ বিভাগৰ অৰাজকতাক পিঠি দি ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত পৰিবনে অসম আৰক্ষীৰ এইবোৰ গুণ্ডাগিৰি? পৰৱৰ্তী খবৰ, ৰঙিয়া অতিৰিক্ত সত্ৰ ও জিলা ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। 4 হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে আদালতে। ৰঙিয়াৰ ৰাতুল বৈশ্যৰ হত্যাৰ 4 অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড। ৰঙিয়া অতিৰিক্ত সত্ৰ ও জিলা ন্যায়াধীশ আদালতৰ এই ঐতিহাসিক ৰায়দান। উল্লেখযোগ্য যে 2006 চনৰ 13 মেত হত্যাৰ বলি হৈছিল ৰাতুল বৈশ্য, য'ত 5জন লোকে ঘৰত সোমাই হানি খুচি হত্যা কৰিছিল ৰাতুলক। আৰু অভিযুক্তসকল হৈছে ক্ৰমে বঞ্জিত বৈশ্য, বসন্ত বৈশ্য, সুৰেণ বৈশ্য, তিলক বৈশ্যক যাৱজ্জীৱন কাৰাদণ্ড দিছে আদালতে। পৰৱৰ্তী খবৰ, পাকিস্তানী সেনাৰ ওপৰত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ। দক্ষিণ পশ্চিম বেলুচিস্তানৰ অৰ্ধসামৰিক সীমান্ত চকীত এই ভয়ংকৰ আক্ৰমণ চলাইছে সন্ত্ৰাসবাদীয়ে, আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যু হৈছে 7গৰাকী পাকিস্তানী সেনা জোৱানৰ। 40ৰ পৰা 50জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে অতৰ্কিতে চলায় এই আক্ৰমণ, আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে আন 15জন জোৱান। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ নগাঁৱৰ 2 নং মলাপট্টিত চাঞ্চল্যকৰ হত্যাকাণ্ড। 2 যুৱকক নৃশংসভাৱে হত্যা কৰা হৈছে। এখন বেকাৰীত সংঘটিত হয় এই ঘটনা। উত্তম দাস আৰু অভিজিত সাহা নামৰ 2 কৰ্মচাৰীক হত্যা কৰা হৈছে। ইন্দ্ৰমোহন পাল নামৰ সহকৰ্মীজনে হত্যা কৰিলে দুয়োকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, আৰক্ষী কোনো ভগৱানৰ অৱতাৰ নহয়। আৰক্ষীয়ে মন্ত্ৰী আমলা দেখিলে যিদৰে চেলুট দিয়ে, একেদৰে জনসাধাৰণৰ সৈতেও নমস্কাৰ দি কথা পাতিবলৈ শিকক। অসম আৰক্ষীলৈ এই আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। গুৱাহাটীৰ ঘটনা সন্দৰ্ভত এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, পুনৰ অগ্নিগৰ্ভা চুবুৰীয়া ৰাজ্য মণিপুৰ। মুখ্যমন্ত্ৰীৰ ঘৰত উন্মুক্ত জনতাৰ আক্ৰমণ। ৰাজ্যখনত পুনৰ বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। পুনৰ অগ্নিগৰ্ভা হৈ পৰিছে মণিপুৰ। শনিবাৰে নিশাৰ পৰা পুনৰ উত্তেজনা বিয়পি পৰিছে সমগ্ৰ মণিপুৰত। মুখ্যমন্ত্ৰীৰ প্ৰত্যেক ঘৰত জনতাই আক্ৰমণ কৰে। বিজেপি শাসিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ভুৱা এনকাউণ্টাৰত শীতল মস্তিষ্কৰে 11জন যুৱকক হত্যা কৰা হৈছে। CRPF আৰু মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে যে নিহত আটাইকেইজন কুকি উগ্ৰপন্থীৰ সদস্য। অৱশ্য চৰকাৰে ভুৱা সংঘৰ্ষৰ সৃষ্টি কৰা বুলি দাবী কৰিছে কুকি গোষ্ঠীয়ে। শনিবাৰে অৰ্থাৎ 16 নৱেম্বৰত মৃত লোককেইজনৰ মৃতদেহ আত্মীয়ৰ হাতত গতাই দিয়া হয়। ৰাজ্যখনৰ জিৰিবাম জিলাত যোৱা 11 নৱেম্বৰত এই 11জন লোক নিহত হৈছিল, আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত শনিবাৰে শিলচৰৰ পৰা মণিপুৰলৈ অনা হৈছিল মৃতদেহকেইটা। ইয়াৰ পিছতে পুনৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হয় মণিপুৰত। মুখ্যমন্ত্ৰীৰ প্ৰত্যেক ঘৰত সংঘটিত আক্ৰমণৰ সৈতে জড়িত প্ৰতিবাদকাৰীসকলে দাবী কৰে এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ। জিৰিবাম জিলাৰ বকবেৰা অঞ্চলৰ মেইটেই সম্প্ৰদায়ৰ 3গৰাকী মহিলা আৰু 3টা শিশু, যাৰ ভিতৰত এগৰাকী আছিল মাত্ৰ 8মহীয়া শিশু। কুকি বিদ্ৰোহীয়ে অপহৰণ কৰে এইকেইজন ব্যক্তিক। এটা দলে CRPFৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ বিপৰীতে আনটো দলে মহিলা আৰু শিশুক অপহৰণ কৰে। পিছত অপহৃত 6জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। নিহত এই 6জন লোকৰ মৃতদেহক কেন্দ্ৰ কৰিও প্ৰতিবাদ চৰম পৰ্যায়ত উপনীত হৈছে। বিজেপি শাসিত কেইবাজনো বিধায়কৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে। বিৰোধী কংগ্ৰেছৰ কটাক্ষ যে ৰাজ্যখনত শান্তি ঘূৰি আহিছে বুলি দাবী কৰিও কিয় অহা নাই।
কিয় অহা নাই প্ৰধানমন্ত্ৰী মোদী? মণিপুৰৰ মেইটাই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত এবছৰৰো অধিক সময় ধৰি চলি আছে। হিন্দু মেইটাই সংখ্যাগৰিষ্ঠ আৰু খ্ৰীষ্টান কুকি সম্প্ৰদায়ৰ এই সংঘাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি হৈছে আৰু শতাধিক লোকৰ মৃত্যু হৈছে। আৰু এই হিংসাত্মক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ইম্ফল পশ্চিম জিলা প্ৰশাসনে অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছে। লগতে ইম্ফল ইষ্ট, বিষ্ণুপুৰ, থৌবাল, কাংচিং, কাংপক্সি আৰু চুৰাচনপুৰ জিলাত আগন্তুক দুদিনৰ বাবে ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰি দিয়া হৈছে।